বঙাইগাঁৱৰ মানিকপুৰ থানাৰ অন্তৰ্গত বৰবাখাৰাত চাঞ্চল্যকৰ ঘটনা। মানা নৈত জঁপিয়াই সন্তানহীন ঈদল আলী নামৰ এজন জুৱাৰী। মানিকপুৰ আৰক্ষীয়ে চলোৱা অভিযানত কেইবাজনো জুৱাৰীয়ে মানা নৈত জঁপিয়াই যদিও নৈৰ সোঁতত ডুব যায় ঈদল আলী নামৰ জুৱাৰীজন। ঘটনা সংঘটিত হোৱাৰ পাছত আশ্চৰ্যজনকভাৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰক্ষীৰ দল। উক্ত স্থানত প্ৰায়ে বহে জুৱাৰ আড্ডা। আৰক্ষীয়ে মাজে মাজে উক্ত স্থানত জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাই জুৱাৰীৰ পৰা ধন লৈ যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। পৰৱৰ্তী ঘটনাস্থলীত পুনৰ আহি উপস্থিত হয় মানিকপুৰ আৰক্ষী। পাইছিল পইচা গিলাচৰ হা, তাৰপাছত পুলিচ আহিছিল। পুলিচ অহাৰ পাছত চবেই দৌৰাইছে আৰু ৩-৪জন মানে নদীৰ পাৰে গেছে। মোৰ ভাইটা মানে আধা নদী যায়, তাই আৰু তলাই গেছে, উঠব পৰা নাই। পুলিচে এক গাড়ী আহিছিল, পুলিচ মানিকপুৰৰ আহিছিল নেকি এইগিলাটো। খেলা বহাইছিল মইনাল 2 মইনাল আৰু বাহাৰুল এনে বহাইছিল 3জন। প্ৰায় খেলাই থাকে এতিয়া। পোৱা নাই এতিয়াও। এনেতো মানুহ বহুত আছিল, খেলা মানুহ এনে চাৱা মানুহ বহুত আছিল। মোৰ ভাই, সৰু ভাই, তাৰ নাম আছিল ঈদল আলী। হা, বিচৰা নাই আমি এপাৰৰ পৰা আৰু চাইছে কৈ গেল, এটা গেল। পুলিচে আৰু এনেকৈ কৈছে, পুলিচ ইটো গেছে, তাৰপাছত পুলিচ গুচি গৈছে। পুলিচে আৰু কৈ আছে এটা গেল, পুলিচে আৰু এনেকৈ কৈছে উদ্ধাৰ কৰা নাই। পুলিচে চাইছে আৰু উদ্ধাৰ কৰা নাই। এই 2টা পইচা এনে গিলাচত মানে মাৰে, মানুহে ধৰে তাতে। খেলা হয়, দামী লাখ টাকা খেলা হয় তাতে। আৰু আহিছিল পুলিচ আহিছিল আৰু আহি দৌৰাইছে। মানুহগিলা দৌৰাইলে পলাই আৰু নেক্সট দিন আৰু বহাই খেলা। নাই, ধৰা নাই, কোনোদিনো ধৰা নাই। এইবাৰ মানে একদম আহি পাইছে না গুৰিত, মানুহগিলা খেলা হৈ থাকে। আহে মাজে মাজে আহি মানুহগিলাক দাবৰাই আৰু গুচি যায়। আজি মানে 3-4টা নদীৰ পানীও বেছি, চব পানীতে নামছে। নামাৰ পাছত মোৰ ভাইটা মানে আৰু উঠা পৰা নাই। পুলিচে চাইছে আৰু ইফাৰৰ পৰা। পুলিশ কিনে মোবাইল আছিল থাকে ঠিক আছে। আৰক্ষীৰ আগতে ডুবিছে। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।